যোৰহাটৰ দিছৈনগৰৰ অনিমেষ বৰাৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে চাঞ্চল্য অব্যাহত আছে। ইতিমধ্যে আৰক্ষীয়ে উক্ত দিনটোত অনিমেষৰ সৈতে একেলগে থকা তেওঁৰ বন্ধু আদিত্য শইকীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আমি ঘটনাস্থলীৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানলৈ গৈছিলোঁ আৰু বহুখিনি তথ্য পোহৰলৈ আহিছে। বিশেষকৈ যে সেই দিনটোত কেনেধৰণে তেওঁলোকে ক'ৰ পৰা সুৰা ক্ৰয় কৰিছিলে আৰু তাৰ সমান্তৰালকৈ কিমান সময়লৈকে আদিত্য আৰু অনিমেষ সেই মথাউৰিৰ ওপৰত আছিলে ইত্যাদি বহুখিনি তথ্য পোহৰলৈ আহিছে। আৰু সেই সন্দৰ্ভত আমি কথা পাতিবলৈ আহিছিলোঁ যে বহুতে ক'ব বিচাৰে যে সেই দিনাখন অৰ্থাৎ শনিবাৰৰ নিশা একেলগে সুৰাপান কৰিছিলে আদিত্য আৰু অনিমেষে আৰু তাৰ পাছত নিশা প্ৰায় 10 বজাত অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 8:30 বজাৰ পিছত তেওঁলোকে এখন সুৰা বিপণীৰ পৰা সুৰা ক্ৰয় কৰিছিলে আৰু তাৰ পাছত নিশা প্ৰায় 10 বজা বা 10:15 তেনেকুৱা সময়তে অনিমেষে আদিত্যক আহি ঘৰত থৈ যোৱা বুলি তেওঁলোকৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। আৰু এই ক্ষেত্ৰত আমাৰ সৈতে আছে তেওঁৰ পৰিয়ালৰ তেওঁলোকৰ পিতৃ। যে বৰ্তমান আপোনাৰ পৰা জানিব বিচাৰিম যে সেইদিনাখন আছিল নেকি, সেইদিনাখন মানে আপুনি দেখা পাইছিল নেকি থবলৈ অহাটো? দেখা পাইছিলোঁ, মই অকণমান আঁতৰৰ পৰা দেখা পাইছিলোঁ। এই তেওঁক মানে লৈ আনিছে, ৰাস্তাতে নমাইছে আমাৰ ল'ৰাক। নমাওঁতে তেতিয়া সি আকৌ বাইকখন ঘূৰাই লৈছে। ঘূৰাই লওঁতে আমাৰ ল'ৰাই সুধিছে যে তই ঘৰলৈ নাযাওঁ নেকি? বোলে মই এই মামাৰ ঘৰৰ পৰা আহোঁ, এনেকৈ বুলি কৈ পেলাই সি আকৌ ঘূৰি গুচি গ'ল। সেইটো কিমান সময়ৰ কথা? সেইটো 10:15, 10টা এনেকুৱাই হ'ব, ইমান সময়টো মই চোৱা নাই। আৰু আদিত্যই আহি ঘৰত সেই সময়ত তাক আপুনি কেনেকুৱা দেখিছিলে? মইতো ঠিকেই দেখিছোঁ, সি মাংস অকণমান হাতত লৈ আহিছে, মাংস বনাইছে, তাৰপৰা ভাত পানী খাই শুইছে। তাৰপিছতে একো গম নাপাওঁ। ৰাতিপুৱা 8:20 গৈছে, তেতিয়া আমাৰ তাৰ ককায়েকলে মানে হেৰি ফোন কৰিছে ঘৰৰ পৰা, বোলে আমাৰ হেৰি ল'ৰাটো আছে নেকি? বোলে ইয়াততো নাই, তেনেকৈ কৈছে। তাত মানে অনিমেষে আদিত্যক থৈ যাওঁতে আপুনি দেখা পাইছে? দেখা পাইছোঁ, এইখিনিৰ পৰা মই ইয়াতে আছোঁ, এইখিনিৰ পৰা দেখি থাকি। হয় হয়। আৰু লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিম যে সেইদিনাখন যে আপোনালোকে কৈছে যে আদিত্যক ঘৰত নমাই থৈ গৈছে আৰু তেওঁৰ যি কাপোৰ আছে, যি পিন্ধি যোৱা কাপোৰ আছে, আমি CCTV ফুটেজত দেখা পাইছোঁ যে ৰঙা এটা টি-চাৰ্ট আছিলে, সেইখিনি আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে, নিশ্চয় চিজ কৰিছে। মই মানে ইয়াত নাথাকোঁ, মই বেলেগকৈ থাকোঁ। তথাপিও মানে মই যিটো সময়ত পুলিচ আহিছিলে আৰক্ষীৰ লগত তাক লৈ আহিছিলে জব্দ কৰিবৰ কাৰণে কাপোৰ, তেতিয়া লৈ যোৱাটো মই আছোঁৱেই ইয়াতে। হয়। আৰু আৰক্ষী ফালৰ পৰাও আমি গম পাইছোঁ কিবা পগাই যে কাপোৰত একো পোৱা নাই তাৰ। সেই সিমানখিনিলৈকে আমি অলপ চলপ গম পাইছোঁ। আৰু মই বিশেষকৈ এইটো ঘৰতে মই নাথাকোঁ, হ'লেও মোৰ ঘৰৰ মোৰ দেউতা, মোৰ ভাইটি, মই খালি বিয়া পাতিলোঁ কাৰণে বেলেগকৈ থাকোঁ ভাড়ালৈ। সিমানখিনিলৈকে মই জানো। আৰু কালি মোক পুলিচে মাতি পেলাই ভাইটিলৈ মই ফোন কৰিছিলোঁ সেইদিনাখন 6:30 বজাত। আৰু মোৰ নিজৰ ভাইটিহে, মই ফোন কৰিবও পাৰোঁ। সেইটোও যদি মোৰ অপৰাধ হৈছে তেতিয়াহ'লে মই পুলিচকো কৈছোঁ। আৰু এতিয়া এটা মূল কথা হৈছে যে আদিত্যৰ যি কাপোৰ আছিলে, যি পোচাক আছিলে, আমি CCTV ফুটেজত যি দেখা পোৱা গৈছে যে সেই দিনটোত অৰ্থাৎ অনিমেষৰ যিদিনা হত্যাকাণ্ড সংঘটিত হৈছে সেই দিনটোত যদিহে হত্যাকাণ্ডৰ সময়ত আদিত্য অনিমেষৰ সৈতে আছিলে, তেনেহ'লে তাৰ তেজৰ ছিটিকণি আদিত্যৰ কাপোৰত পৰাটো প্ৰায় নিশ্চিত আছিলে। এটোপাল হ'লেও তেজ নিশ্চয় আদিত্যৰ পোচাকত পৰিলহেঁতেন। কিন্তু আমি যি জানিব পাৰিছোঁ যে তেনেধৰণৰ কোনো ধৰণৰ ফিজিকেল এভিডেঞ্চ আৰক্ষীয়ে লাভ কৰা নাই, যে আদিত্যৰ ইতিমধ্যে পোচাক জব্দ কৰিছে যদিও তাত কোনো তেজৰ চেকুৰা লাভ কৰা নাই, আৰু সেইসমূহ বৰ্তমান ফৰেঞ্চিক পৰীক্ষাৰ ব্যৱস্থা কৰিছে। আৰু এটা ডাঙৰ খবৰ আহিছে যে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে সেই মথাউৰিটোৰ সমীপতে থকা দুটা বাসগৃহৰ পৰা 2জন যুৱকক আটক কৰিছে। আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। দৌ নামেৰে পৰিচিত এজন যুৱক আৰু আনজন হৈছে চাইনিজ নামেৰে পৰিচিত আন এজন যুৱক। দুয়োকে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে
সোমবাৰে নিশা আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰু আৰক্ষীয়ে নিশ্চয় এই সন্দৰ্ভত কিছু তথ্য বা লিড লাভ কৰিছে। মই আৰু কিছু জানিব বিচাৰিম আপোনালোকৰ পৰা যে যিখিনি তথ্য আমি আপোনালোকক ইতিমধ্যে অৱগত কৰিছোঁ যে সুৰাপান তেওঁলোক দুজনে প্ৰায় কৰে সেইটো মই একচুৱেলি তেনেকৈ মোৰ আগততো ধৰক মই ককায়েক মোৰ আগত নকয় যদিও মই গম পাওঁ মানে মদ চদ খায় বুলি, কিন্তু আৰু মোৰ মাংস দোকান আছে বাইপাছত। মোক ল'ৰা এজনেও কৈছিলে বোলে মই ল'ৰাটোক বোলে অকলে দেখিছিলোঁ বাৰু, পিছত কেইটা বাজিছিলে বোলে মোৰ মনত নাই, এইফালৰ পৰা বাইপাছৰ এইটো পাৰৰ পৰা সিফালেতো ভিডিঅ' ফুটেজটো আছেই, এইফালৰ পৰাও আকৌ মদ আনিছিলে বুলি কৈছে। আৰু আমাৰ ভাইটিহঁতি কৈছে যে সি মদ আনিবলৈ গৈছিলে আৰু আমাৰ কুকুৰটো আৰু সি নিজেও খাবৰ কাৰণে ব্ৰইলাৰ মাংস আনিছিলে। মানে কি হয় মই গাহৰি কাটোঁ, গাহৰি ব্যৱসায়, মই সেইকাৰণে ঘৰতো নাথাকোঁ, দেউতা নামঘৰীয়া নামো গায়, আমাৰ ঘৰত মানে গাহৰি সোমাবলৈ নিদিয়ে, নহ'লে কুকুৰৰ কাৰণে মোৰ পৰাও গাহৰি অকণমান ভাইটিয়ে লৈ আহিব পাৰিলে। সেইদিনাখন ব্ৰইলাৰ লৈ আহিছে, ব্ৰইলাৰ আনি পেলাই সি ঘৰত বনাই খাই ইহঁতি একেলগে খাই বৈ শুইছে। সেই তেনেকুৱা যদি সি কাম এটা কৰি আহিলেহেঁতেন, আপুনিয়ে কওকচোন বাৰু, তেনেকুৱা কাম কৰি আহি মানুহে জানো মাংস বনাই খাব পাৰিব? হয় হয়। আৰু স্থানীয় লোক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম যে সমগ্ৰ ঘটনাটো অতি ৰহস্যঘন হৈ পৰিছে আৰু সেইদিনাখন আপোনালোকৰ সমীপতে এটা চুৰিকাণ্ড সংঘটিত হৈছিলে, অলপ ক'ব নেকি? আচলতে মই চুৰিকাণ্ডটোৰ বিষয়ে ইমান জ্ঞাত নহয়। মই ঠিক 8:30টাতে আচলতে মই গম পাইছোঁ, সেইখন সময় মই টাউনত আছিলোঁ। সঁচাকৈ আমাৰ গাঁওখনৰ কাৰণে খুব এটা দুখৰ বিষয়। আমি বিশেষ একো ক'বলৈ নাযাওঁ, তেওঁলোক দুজন আমি বন্ধু বুলি জানো, কাৰণ আমাৰ পৰা বয়সত যথেষ্ট তুলনামূলক, আৰু তাৰ উপৰি তেওঁলোকক আমি গাঁৱৰ মাজত যথেষ্ট ব্যৱহাৰ পাতি আমি সম্পূৰ্ণৰূপে বহুত আমি ভাল দেখোঁ। এই মানে অনিমেষৰ হত্যাকাণ্ডৰ যি হত্যাকাণ্ড কৰিছে, আমি গাঁৱৰ মানুহ আমি মৰ্মাহত। আমি এইটোৱে দাবী কৰোঁ প্ৰশাসনৰ ওচৰত যে দোষীয়ে XYZ যিয়ে নহওক, দোষীয়ে উপযুক্ত আমি শাস্তি পাবৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত সদায় বাট চাই ৰৈছোঁ। হয় হয়। আৰু আছে দাদা, মই আপোনাৰ পৰা জানিব বিচাৰিম যে ইতিমধ্যে আটাইতকৈ চৰ্চা হৈ আছে যে বিশেষকৈ আদিত্যক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, যে আপোনালোকে কি ক'ব বিচাৰে মানে সেই সমগ্ৰ ঘটনা সন্দৰ্ভত? পিতৃয়ে কৈছে যে আদিত্যক অনিমেষে নিশা প্ৰায় 10-15 বজাত আহি ঘৰত থৈ গৈছেহি আৰু আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। আদিত্যৰ পোছাকত কোনো তেজৰ দাগ পোৱা নাই আৰু এটা চুৰিকাণ্ড সংঘটিত হৈছিলে ইয়াতে। বিশেষকৈ মই এটা কথা কৈছোঁ যে চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত কিন্তু মানুহগৰাকীয়ে মোকে ফোন কৰিছিলে। মানুহগৰাকীৰ ঘৰত মানুহ নাই কাৰণে ময়ে থানাত এজাহাৰ দিছিলোঁগৈ, মানুহজনীৰ লগত লৈ পেলাই। সেই কথাটো সিমানতে সমাপ্ত হৈছে, তাৰপিছত মই বিশেষ নাজানো। কিন্তু গোটেই ব্যৱস্থাটো মানে শনিবাৰে হৈছিলে চুৰিকাণ্ড, অনিমেষ হত্যাকাণ্ডৰ গোটেই ব্যৱস্থাটো আমি এটা কথাই দাবী কৰোঁ আমাৰ গাঁৱৰ ৰাইজে বা সমূহ ৰাইজে, যে প্ৰকৃত দোষীক বিচাৰি উলিয়াব লাগে। আমি সেইটোৱে কামনা কৰোঁ। আৰু 2খন ঘৰ আমাৰ গাঁৱৰ, 2জন ল'ৰাই আমাৰ গাঁৱৰ, গতিকে সেই 2জন ল'ৰাৰ প্ৰকৃত সত্যটো নিৰূপণ কৰাৰ বাবে আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ। আমাৰ বিশেষ দাবী যে অন্ততঃ সত্যটো সঁচা অৰ্থত ওলাই আহক। নিৰপৰাধী মানুহ কোনো তাত XYZ যালে যে আজি ইয়াত কি আছিলে আদিত্য শইকীয়া যি দোষী হয়, আদিত্য শইকীয়া শাস্তি পাওক, আমাক ক'বলগীয়া নাই, কিন্তু প্ৰকৃত দোষীটো আমি ওলাই অহাটো কামনা কৰোঁ। হয়। এতিয়া আমি জনাব বিচাৰিছোঁ নিযুতি অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে উক্ত নিশা সেই স্থানতে এই ঘটনা সংঘটিত হৈছিলে। যিটো মাথাউৰি আছিলে তাত আমি জানিব পাৰিছোঁ যে একাংশ যুৱকে সেই মথাউৰিৰ ওপৰত গৈ তেওঁলোকে সুৰাপান কৰে, আড্ডা দি তেওঁলোকে সুৰাপান কৰাৰ কথা ইতিমধ্যে বহুলোকে আমাক জানিবলৈ দিছে। আৰু এতিয়া ধাৰণা কৰা হৈছে যে ধাৰণা নম্বৰ 1 যে উক্ত নিশা যেতিয়া আদিত্যৰ সৈতে সুৰাপান কৰি অনিমেষ তাত আছিলে, তাৰ পাছত তেওঁলোকৰ পৰিয়ালে ক'ব বিচাৰে বা আদিত্যই ক'ব বিচাৰে যে অনিমেষে তেওঁ ঘৰত থৈ গৈছিলেহি, নিশা 10 বা 10:15 মিনিটত থৈ গৈছিলেহি। থোৱাৰ পিছত তেওঁ মোমায়েকৰ ঘৰলৈ যোৱা বুলি পুনৰ উভতি গৈছিলে। তাৰপিছত অনিমেষ যদি সেই কথা সঁচা বুলি ভবা হয়, মানি লোৱা হয়, তেনেহ'লে তাৰপিছত অনিমেষ ক'লৈ গৈছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন। যিহেতু তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে সেই মথাউৰিটোৰ ওপৰত, গতিকে অনিমেষ হয়তো তালৈকে যোৱা বুলি আমি ধৰিব লাগিব। আৰু সুৰাপান কৰাৰ পিছত যদি কাৰোবাৰ সৈতে কাজিয়া হৈছিলে, সেই কাজিয়াৰ পৰিণতিত হয়তো অনিমেষক এনেধৰণে হত্যা কৰা হ'ল আৰু সেই ঘটনা অপ্ৰত্যাশিত আছিল। গতিকে যদিহে কাজিয়া হৈছিলে, কাৰ সৈতে কাজিয়া হৈছিলে সেই সন্দৰ্ভত নিশ্চয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
আৰু যি এটা চুৰিকাণ্ড সংঘটিত হৈছিলে সমীপতে আৰু সেই চুৰিকাণ্ডত সংঘটিত কৰা চোৰৰ দলটোৱে সোণৰ গহনাৰ পৰা আৰম্ভ কৰি নগদ ধন লৈ গৈছিলে আৰু যিহেতু মূল পথেৰে দিছনগৰৰ মূল পথটোৱে নগৈ তেওঁলোকে যিটো আছুতীয়া যিটো এটা পথ মথাউৰিৰ ওপৰেদি তাক সেইফালেদি যোৱাৰ সম্ভাৱনাই বেছি গতিকে এইটো ধাৰণা হৈছে যে কেনেবাকৈ সেই চোৰৰ দলটোৰ সৈতে অনিমেষৰ মুখামুখি হৈছিল নেকি আৰু অনিমেষে আগভেটি ধৰাত চোৰৰ দলটোৱে অনিমেষক আক্ৰমণ কৰিছে নেকি তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে কিন্তু সকলোখিনি স্পষ্ট হ'ব আৰক্ষীৰ তদন্তৰ পিছতহে কিয়নো আদিত্যৰ কাপোৰবোৰ ইতিমধ্যে জব্দ কৰি ফৰেনচিকৰ বাবে প্ৰেৰণ কৰা হৈছে যে তাত তেজৰ দাগ কেনেবাকৈ আছে নেকি আৰু যদিহে তেজৰ দাগ নাই তেনেহ'লে এইটো ডাঙৰ প্ৰশ্নৰ সৃষ্টি হ'ব যে এনেধৰণৰ এটা বৰ্বৰ হত্যাকাণ্ড য'ত ঘপিয়াই কেইবাঘাপো মৰা হৈছে যে তেজৰ এটোপালো চিন যদিহে আদিত্য অভিযুক্ত হয় তেওঁৰ গাত কিয় নালাগিলে ঠিক সেইদৰে সেই ঘটনাস্থলীৰ সমীপত আৰু একাংশ লোক আছে বা তেওঁলোকক হয়তো তদন্তৰ আওতালৈ আৰক্ষীয়ে আনিছে ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ ক্ষমা কৰিব ইতিমধ্যে দুজনক আটক কৰা হৈছে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰু হয়তো অতি শীঘ্ৰে যোৰহাট আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সকলোখিনি তথ্য পোহৰলৈ আনিব বুলি সকলোৱে আশা কৰিছে বাট চাই ৰৈছে আৰু যোৰহাট আৰক্ষীয়েও জানিবলৈ দিছে যে অতি শীঘ্ৰে তেওঁলোকৰ তদন্তৰ সঠিক দিশত আগবাঢ়ি গৈছে আৰু অতি শীঘ্ৰেই এই সমগ্ৰ হত্যাকাণ্ডৰ আঁৰৰ ঘটনা পোহৰলৈ আহিব বুলি আমি আৰক্ষীৰ তৰফৰ পৰা জানিব পাৰিছোঁ যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ